Today I am going to discuss a motivated story. So my dear viewers can see the video without skip. আমি ক্লাছ কৰি থকা সময়ত এটা পিৰিয়ডত যেতিয়া টিচাৰ এজনে অহা নাছিল তেতিয়া আমি ইজনে সিজনৰ লগত কথা পাতি আছিলোঁ। আমি যিকেইজন ক্লাছমেট আছিলোঁ ডিফাৰ্ম কোৰ্সটো পঢ়াৰ আগতে কোনোবাই কিবা কৰিছে নেকি নে ডিৰেক্ট হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ইয়াত পঢ়িবলৈ আহিছে, আমি এইবিলাক কথা ইজনে সিজনক সুধি আছিলোঁ। তেতিয়া আমাৰ যিজন সিআর ক্লাস রিপ্রেজেন্টেটিভ শ্রেণী প্ৰতিনিধি যাক আমি স্কুলীয়া দিনত ক্লাছ কেপ্টেইন বুলি জানিছিলোঁ, আমাৰ সিআৰজনী হ'ল এজনী ছোৱালী। शी ইজ ভেৰি ইণ্টেলিজেণ্ট এণ্ড ভেৰি স্মাৰ্ট গাৰ্ল, যাৰ বাবে মই তাইক সুধিছিলোঁ তাইৰ হায়াৰ ছেকেণ্ডাৰীত কিমান নাম্বাৰ পাইছিল। মোৰ একুৰেটলি মনত নাই, কিন্তু এপ্ৰক্স তাই 89+ এনেকুৱা নম্বৰ হায়াৰ ছেকেণ্ডাৰীত পাইছিলে। তেতিয়া মানে মই সুধিছিলোঁ যে হোৱাই ডিডণ্ট ফ'কাছ ইউৰ চেল্ফ অন নীট এক্সাম, ডক্টৰ MBBS পঢ়িবৰ কাৰণে নীট এক্সামত বহিব লাগে, আৰু সেই নীট এক্সামত কিয় তাই বহা নাই, মই বা সেইটো কিয় ফ'কাছ কৰা নাই, মই সেইটোৱে সুধিছিলোঁ। আৰু তাই কৈছিলে মানে তাই ফাৰ্ষ্ট এটেম্প্ট কৰিছিল আৰু ফাৰ্ষ্ট এটেম্প্টতেই কিছু নম্বৰ কম আছিল, অলপৰ কাৰণে পোৱা নাই বুলি মোক কৈছিল। আৰু সেইকাৰণে কৈছিলোঁ যে তুমি আৰু এটা বছৰ চাব লাগিছিল, কিয় তুমি আৰু এটা বছৰ চেষ্টা কৰা নাই। বা সেইটো কোৱাতেই মানে তাই দুটা বাক্য কৈছিল, যি দুটা বাক্যৰ কাৰণে আজিৰ ভিডিঅ'টো বনাই আছোঁ। তাই কৈছিল হোৱাই উইল আই ৱেষ্ট 1 year, তাই কৈছিলে হোৱাই উইল আই ৱেষ্ট 1 year। আৰু এটা বাক্য কৈছিলে কি এজ ফাষ্ট এজ পচিবল আই ৱান্ট টু বি এ সেলফ ৰিলিয়েণ্ট। তাই দুটা বাক্য কৈছিলে হোৱাই উইল আই ৱেষ্ট 1 year, এজ ফাষ্ট এজ পচিবল আই ৱান্ট টু বি এ সেলফ ৰিলিয়েণ্ট। মানে তাই এইটোৱে কৈছিলে যে তাই কিয় আৰু এটা বছৰ নষ্ট কৰিব, এটা বছৰ কিয় নষ্ট কৰিব, যিমান দূৰ সম্ভৱ তাই স্বনিৰ্ভৰশীল অৰ্থাৎ নিজৰ ভৰিত থিয় দিবৰ কাৰণে তাই চেষ্টা কৰি আছে। আৰু তাইৰ বয়স চাগে 19-20 ইয়াৰ্ছ হ'ব চাগে। এই বয়সতেই তাইৰ গাৰ্জেনৰ ওপৰত নিৰ্ভৰ কৰাটো পচন্দ কৰা নাই বা গাৰ্জেনৰ ওপৰত জোৰ জুলুম হোৱাটো বিচৰা নাই টকা পইচাৰ কাৰণে। পিতৃ মাতৃয়ে যাতে তাইৰ কাৰণে কষ্ট কৰিবলগীয়া নহয়, তাইৰ এইটো চিন্তাধাৰা। আৰু আমি 25-30 বছৰ হৈ গ'লেও মাক দেউতাকৰ ওপৰত জোৰ জুলুম কৰি টকা পইচা লওঁ, মাক দেউতাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ এইটোৱেই কাৰণ যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ অৰ্থাৎ আমাৰ চিন্তাধাৰা আৰু এই সাউথ ইণ্ডিয়াৰ ল'ৰা ছোৱালীসকলৰ চিন্তাধাৰা কেনেকুৱা, হয়তো যিসকলে নাজানে তেওঁলোকে যাতে জানিব পাৰে তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। সেই বাক্য দুটাৰ পৰা মই এইটোৱে বুজিছোঁ যে সৰুৰে পৰাই চেষ্টা কৰিব লাগে যাতে আমি যিমান দূৰ সম্ভৱ মাক দেউতাকৰ ওপৰত যাতে নিৰ্ভৰ কৰিবলগীয়া নহয়। আৰু আপোনালোকে কি বুজিলে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।